হয়, শিৱসাগৰ পশুপালন বিভাগে যথা সময়ত যথোপযুক্ত পদক্ষেপ নোলোৱাৰ বাবে শিৱসাগৰ জিলাত ব্যাপক মাত্ৰাত বৃদ্ধি পাইছে সোৱাইন ফিভাৰ প্ৰাদুৰ্ভাৱ, যাৰ ফলত ক্ষতিগ্ৰস্ত হৈছে শিৱসাগৰ জিলাত থকা 5 সহস্ৰাধিক গাহৰি পালক তথা ব্যৱসায়ী। আৰু ইতিমধ্যেই শিৱসাগৰ জিলা প্ৰশাসনে কালি এক নিষেধাজ্ঞাযোগে শিৱসাগৰ জিলাত গাহৰি মাংস কটা, বিক্ৰী কৰা, সৰবৰাহত নিষেধাজ্ঞা আৰোপ কৰিছে। আৰু এই যি সোৱাইন ফিভাৰ প্ৰাদুৰ্ভাৱ, এই প্ৰাদুৰ্ভাৱৰ ফলত লাখ লাখ টকাৰ ক্ষতিগ্ৰস্ত হৈছে, লাখ লাখ টকা লোকচান ভৰিছে আচলতে গাহৰি পালকসকলে। মোৰ কাষত আছে বৰ্তমান সদৌ অসম গাহৰি পালক সন্থাৰ বিষয়ববীয়াসকল আৰু গাহৰি পালক, তেওঁলোকৰ পৰা জানিব বিচাৰিম আচলতে বৰ্তমান কি ধৰণৰ পৰিস্থিতি উদ্ভৱ হৈছে। পৰিস্থিতিটো বৰ্তমান যথেষ্ট ভয়াৱহ শিৱসাগৰত। শিৱসাগৰত অকল সদ্যহতে 2টা স্থানত যদিও পজিটিভ আহিছে, কিন্তু শিৱসাগৰৰ বিভিন্ন প্ৰান্তত গাহৰি মৃত্যুমুখত পৰি থকা খবৰ আমালৈ আহি আছে। গতিকে আমি বাৰে বাৰে চৰকাৰৰ সদৌ অসম গাহৰি পালক সন্থাৰ তৰফৰ পৰা দাবী জনাই আহিছোঁ যে আপোনালোকে কেইটামান কাৰ্য ব্যৱস্থা এইকেইটা যাতে হাতত লওক, যাৰ জৰিয়তে আমি বেমাৰটোক তৎক্ষণাতে ৰোধ কৰিব পাৰোঁ। বিশেষকৈ ৰোগীয়া হোৱাৰ লগে লগে গাহৰিসমূহ আমাৰ পালকসকলে কি কৰি দিয়ে, বজাৰলৈ বিক্ৰী কৰি দিছে। আৰু বজাৰলৈ বিক্ৰী কৰাৰ পিছতে এই মাংসৰ জৰিয়তে মানে বেমাৰটো বাঢ়ি গৈ আছে। আমি কৈছিলোঁ যাতে সেই পালকজনে প্ৰথম যেতিয়া যিখন ফাৰ্মতে বা যিজন পালকৰ ওচৰতে ধৰা পৰে, তাতে যাতে আমি মহীশূৰ কৰিব পাৰোঁ বেমাৰটো। তাৰ বাবে তেখেতক যদি উচিত ক্ষতিপূৰণ দি তৎক্ষণাত সেই স্থানতে গাহৰিখিনি যদি নিধন কৰিব পৰা গ'লহেঁতেন, তেনেহ'লে বেমাৰটো ইমান বৃদ্ধি নহ'লহেঁতেন। এতিয়া বাঢ়ি গ'ল। এতিয়া মানে কোনো স্থানত হ'বলৈ বাকী নাই। এতিয়া বেতবাৰী গাহৰি মৃত্যুমুখত পৰি আছে, আপোনাৰ বেতবাৰী শুকান পুখুৰীত হৈ আছে, বেতবাৰী দৰিকা দলঙৰ কাষত হৈ আছে। তাৰোপৰি ৰিৰিয়া, বাগল, ডিমৌ, বকতা, আপোনাৰ কপৌটিং আদি কৰি বিভিন্ন প্ৰান্তৰ পৰা সকলোৱে গাহৰি মৰি আছে বুলি খবৰ দি আছে। অতি মানে ভয়াৱহ এটা পৰিৱেশ। যথাসময়ত বিহিত ব্যৱস্থা নল'লে, যথাসময়ত বিহিত ব্যৱস্থা লোৱা নহয়। বিশেষকৈ এইটো সম্পূৰ্ণ চৰকাৰখনৰ গাত জগৰীয়া। চৰকাৰখনে কিয়নো ইয়াৰ কাৰণে কোনো বিশেষ পুঁজি তেওঁলোকে ধাৰ্য কৰি নাৰাখে, যাৰ কাৰণে তেওঁলোকে উচিত ক্ষতিপূৰণ দিব নোৱাৰে। বা আমাৰ পালকসকলক গাহৰি যেতিয়া নিধন কৰিব লাগে, নিধন কৰাৰ পিছত যিটো ক্ষতিপূৰণ দিব লাগে, সেই ক্ষতিপূৰণটো তেনেই নগণ্য দিছে। নগণ্য দিয়াৰ কাৰণে তেখেতসকলে কি কৰে, চৰকাৰক নজনাই বজাৰত বিক্ৰী কৰি দিয়ে। আৰু বজাৰত বিক্ৰী কৰি দিয়াৰ লগে লগে বেমাৰটো বাঢ়ি আছে। ইয়াৰ বাবে আমি চৰকাৰক বাৰে বাৰে উচিত যাতে ক্ষতিপূৰণটো দিয়ে। অন্ততঃ বজাৰ যিটো মূল্য চলি থাকে, সেই বজাৰ মূল্যটো যদি পালকসকলে আগবঢ়ায়, তেতিয়া লগে লগে চৰকাৰ ডিপাৰ্টমেণ্টক জনাব, লগোৱাৰ লগে লগে জেগাতে আমি বেমাৰটো ৰোধ কৰিব পাৰোঁ। কিন্তু নিদিয়াৰ কাৰণে বেমাৰটো বাৰে বাৰে বিয়পি গৈ আছে। কি ক'ব? আচ্ছা, কথাটো এনেকুৱা ধৰণৰ, এই ক্ষেত্ৰত যে অকল পালকসকলে সমস্যাৰ সন্মুখীন হৈছে তেনেকুৱা ধৰণৰ নহয়। গাহৰি পালনৰ লগতে জড়িত আৰু গাহৰি মাংস ব্যৱসায়ীৰ লগত জড়িত যিসকল ব্যৱসায়ী আছে, সেই ব্যৱসায়ীসকলৰ ওপৰতো এই ব্যৱস্থাটোৱে এতিয়া বিভিন্ন সমস্যাত পেলাব তেখেতলোককো। যিহেতু কথাটো হ'ল কি, আমাৰ পদুমগিৰি ডাঙৰীয়াই উল্লেখ কৰিছে যে এজন ফাৰ্মক আমি এতিয়া বৰ্তমান অৱস্থাত পোনপটীয়াকৈ দুখিবও নোৱাৰা হৈ গৈছে যে তেওঁলোকে ইমান কষ্ট কৰি, ইমান পইচা খৰচা কৰি এটা গাহৰি পোহে। এতিয়ালৈকে আমাৰ হাতত সঠিক তথ্যটো নাই যদিও, তথাপিও আমি ক'ব পাৰোঁ আমাৰ মেক্সিমাম পালকে এতিয়া বৰ্তমান আপোনাৰ ক্ষতিগ্ৰস্ত অৱস্থাত আছে। আৰু যিহেতু পদুমগুৰি ডাঙৰীয়াই এটা কথা উল্লেখ কৰিছে যে পালকসকলে উচিত ক্ষতিপূৰণ নোপোৱাৰ বাবে আজি বেপাৰীকে বিক্ৰী কৰি দিবলৈ বাধ্য পৰিছে। কাৰণ কেলৈ লোকটো লুকুৱাই থয়, মানে তেওঁলোকে বেপাৰীক বিক্ৰী কৰি দিয়ে কম। এইটো কাৰণে ধৰি লওক তেওঁলোকে চৰকাৰে যদি উচিত ক্ষতিপূৰণ দিলেহেঁতেন, তেতিয়াহ'লে তেওঁলোকে চৰকাৰক জনালেহেঁতেন। তেওঁলোকে কেতিয়াও মনে মনে কাৰোবাক বেপাৰীক বিক্ৰী কৰি নিদিলেহেঁতেন 2 টকা পইচাৰ কাৰণে। যিহেতু এজন পালকে এটা গাহৰি পোৱালি কিনি আনিবলগীয়া হয় আপোনাৰ 6,000 টকাত, মিনিমাম 6,000 টকাত এটা পোৱালি কিনি আনিবলগীয়া হয়। আকৌ ডাঙৰ কৰি বিক্ৰী কৰিব অৱস্থাত যদি মানুহজনৰ যথেষ্ট খৰচ হয়, সেইখিনি সময়ত যদি এটা গাহৰি সোৱাইন ফিভাৰত পৰি মৰি যায়, তেতিয়াহ'লে পালকজনৰ বহুত লোকচান হৈ যায়। গতিকে তেনে আমাৰ নিচিনা এজন পালকে ইমান টকা খৰচা কৰি এটা গাহৰি পুহিব আৰু উচিত ক্ষতিপূৰণটো দিব লাগিব। হয়, আমি চৰকাৰক বাৰে বাৰে দাবী জনাইছোঁ যে পালক এজনক উচিত ক্ষতিপূৰণ দিয়ক, যাতে তেওঁ সেই ক্ষতিপূৰণৰ কাৰণেই চৰকাৰক গাহৰিটো বেমাৰত পৰিছে বুলি জনাবলৈ মানে সুবিধা হয়। ইয়াত সমস্তভাৱে গোটেই বস্তুটো জড়িত যিসকল আমাৰ পালকসকল আছে, গোটেই পালকসকলৰ গাত দুখ মই নিদিওঁ। এইটো দুখ মই দিম যে চৰকাৰৰ গাত। চৰকাৰে সময়মতে তেওঁলোকক ক্ষতিপূৰণ নিদিয়ে, আৰু নিদিয়া দুখত তেওঁলোকে কি কৰে, মানে বেমাৰী গাহৰি বজাৰত বিকি দিয়ে। আৰু এই বস্তুটোত চৰকাৰে পদক্ষেপ ল'ব লাগে। আৰু সময়মতে তেওঁলোকক যিটো তেওঁলোকে প্ৰাপ্য, সেই প্ৰাপ্য দিলে হয়তো এই বস্তুটো ইয়াতে সমাপ্ত হ'ব বুলি মই আশা কৰোঁ। হয়, শিৱসাগৰ জিলাত আচলতে এই বছৰে নহয়, বিগত 4-5 বছৰ ধৰি এই সোৱাইন ফিভাৰে বাৰুকৈ ক্ষতিগ্ৰস্ত কৰিছে। কিন্তু অতি দুখৰ বিষয়, পৰিতাপৰ বিষয় যে শিৱসাগৰ আচলতে যি ধৰণে চৰকাৰে পদক্ষেপ ল'ব লাগিছিলে, ভেকচিন উদ্ভাৱনৰ ক্ষেত্ৰত যি ধৰণে পদক্ষেপ ল'ব লাগিছিলে, ভেকচিন দিয়াৰ ক্ষেত্ৰত যি পদক্ষেপ ল'ব লাগিছিলে, তেনেধৰণৰ কোনো পদক্ষেপ নলয়। কেৱল ইমানেই নহয়, বিগত সময়ছোৱাত যিসকল গাহৰি পালকে আচলতে ক্ষতিগ্ৰস্ত হৈছিলে, ক্ষতিৰ সন্মুখীন হৈছিলে,
তেওঁলোকক উচিত ক্ষতিপূৰণ আজি পৰ্যন্ত নিদিলে, যাৰ বাবে আচলতে গাহৰি পালকসকলে এই ৰোগটো হৈ থাকিলেও আচলতে পশুপালন বিভাগক অৱগত নকৰে আৰু বেমাৰী গাহৰি বজাৰলৈ উলিয়াই দিয়ে যাতে তেওঁলোকে দুটকা পায়। কিন্তু সেই বেমাৰ গাহৰি বজাৰলৈ উলিয়াই দিয়াৰ পিছত আচলতে এই ৰোগটো যথেষ্ট বিয়পি পৰে আৰু যাৰ বাবে বৰ্তমান নিষেধাজ্ঞা আৰোপ কৰিবলগীয়া হৈছে প্ৰশাসনে, আৰু এই নিষেধাজ্ঞাও বহু পলমকৈ আৰোপ কৰা হ'ল, যাৰ বাবে আচলতে বৰ্তমান শিৱসাগৰ জিলাৰ অধিকাংশ অঞ্চলত বিয়পি পৰিলে এই সোৱাইন ফিভাৰ। অনাগত সময়ত লক্ষণীয় হ'ব চৰকাৰে এই গাহৰি পালকসকলক যিসকল ক্ষতিগ্ৰস্ত হৈছে তেওঁলোকক ক্ষতিপূৰণ উচিত দিবনে, কাৰণ এই গাহৰি পালনৰ ক্ষেত্ৰত শিৱসাগৰ জিলাত 5 সহস্ৰাধিকতকৈও অধিক ব্যৱসায়ী আচলতে ব্যৱসায়িক ভিত্তিত কৰা গাহৰি পালক জড়িত আছে আৰু প্ৰায় বহু সংখ্যক আচলতে আহোম জনগোষ্ঠীয় হওক বা মিচিং জনগোষ্ঠীয় হওক বহু পৰিয়ালত গাহৰি এটা হ'লেও প্ৰতিপালন কৰে বা পোহে দুটকা উপাৰ্জনৰ বাবে। গতিকে এই ক্ষেত্ৰত চৰকাৰে অনাগত সময়ত কি পদক্ষেপ ল'ব সেয়া লক্ষণীয় হ'ব। আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত। নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্কেন কৰক এই QR কোড। গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ।